প্ৰথমে মই আপোনাক ধন্যবাদ জনাইছোঁ। আমাৰ এনেকুৱা এখন গাঁও টৌবঙা গাঁও, দুখীয়া নিচলা গাঁও। এই দুখীয়া গাঁওখনৰ পৰা যে যি আজি ভাৰতবৰ্ষৰ সৈনিক হিচাপে নিযুক্তি প্ৰক্ৰিয়াত কোৱালিফাইড হৈছে, তাৰ কাৰণে আমি খুব সন্তুষ্ট হৈছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি এনেকুৱা পৰীক্ষাত আৰু উত্তীৰ্ণ হ'বৰ কাৰণে বা হোৱাবৰ কাৰণে আমি জাতীয় সংগঠন হিচাপে আমি কাম কৰি আছোঁ। আৰু ভৱিষ্যতৰ দিনত টৌবঙা অঞ্চলত এনেকুৱা ভাৰতীয় সেনাৰ কাৰণে আমি নিযুক্তি যি পৰীক্ষা আছে, এই পৰীক্ষাত আমি উত্তীৰ্ণ হোৱাবৰ কাৰণে আমি যথেষ্টখিনি আৰু এই অঞ্চলত আমি পৰিকল্পনা কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনত আমি এনেকুৱা ল'ৰা আৰু নিযুক্তি দিয়াবৰ কাৰণে ভাৰত চৰকাৰক আজি যি ছিষ্টেমত নিযুক্তি দিছে, কোৱালিফাইড কৰিছে, গতিকে এনেকুৱা পৰীক্ষা ভৱিষ্যতলৈকে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু অসমৰ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, প্ৰতিৰক্ষা মন্ত্ৰী আমাৰ ৰাজনাথ সিং ডাঙৰীয়াক আমি আবেদন জনাব বিচাৰিছোঁ। আজি যি BSF হওক, CISF হওক, SSC পৰীক্ষাত যেনেকৈ খুব নিকাৰে পৰীক্ষাটো পাতিছে, তাৰ কাৰণে আমি তেখেতসকলক আমি ধন্যবাদ জনাইছোঁ। এনেকৈ যদি এক্সামবোৰ যদি হয়, তেতিয়াহ'লে আমাৰ নিশ্চয় দুখীয়া গাঁৱৰ দুখীয়া শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে আজি যেনেকৈ পাইছে পাব বুলি আমি আশা কৰিছোঁ। যিসকল ল'ৰাই আজি BSFত দুজন BSFত দুজন, CISFত এজন, অতি দুখীয়া ঘৰৰ ল'ৰা, এই ল'ৰাৰ গাৰ্জেণ্টে অভিভাৱকে কিছুমানে মেজিক ড্ৰাইভাৰ কৰে, কিছুমানে তেনেকুৱা দিন হাজিৰা কৰে। এনেকৈ ল'ৰাই আজি এই ভাৰত চৰকাৰে যি SSC পৰীক্ষা অনুষ্ঠিত কৰিছিলে, তাত এই দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে তাত আজি কোৱালিফাইড হৈছে। গতিকে এনেকৈ ভৱিষ্যতৰ দিনতো এনেকৈ চৰকাৰখনে আমাক এই দুখীয়া শ্ৰেণীৰ কাৰণে যদি কাম কৰে, তেতিয়াহ'লে নিশ্চয় ৰাইজেও তেখেতসকলক মনত ৰাখিব।